শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 দিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। আমাৰ বেটেলিয়ন, শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 দিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 দিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। আমাৰ বেটেলিয়ন, শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 দিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব।